আঘোণৰ লেচেৰি বুটলি। আঘোণৰ পথাৰত গাঁত খান্দি উলিয়াইছে ধানৰ লেচেৰি। পকা ধানৰ মাজে মাজে নিগনিৰ গাঁত। নিগনিৰ গাঁতৰ পৰা ধান উলিওৱাৰ মৰ হাহাকাৰ। এয়া যে চহা জীৱনৰ চহকী শৈশৱ। ধান বুটলি কোনোৱে বিক্ৰী কৰিব, কোনোৱে লগ ভাত খাব। এয়াই গাঁৱৰ শৈশৱ। কেইটামান দৃশ্য চাওক। কেইখনমান ফটো চাওক। এই দৃশ্য আঘোণৰ সোণসেৰীয়া পথাৰৰ। কোনো কোনো ঠাইত ধান কাটি আজৰি পথাৰ, কোনো কোনো ঠাইত কেৱল নৰা। কিন্তু সেই নৰাৰ মাজতেই চহা শিশুৰ জীৱনৰ আটাইতকৈ ধুনীয়া সময়। ঘৰৰ পৰা মনে মনে কোনোৱে হাতত বস্তা লৈ আনিছে, কোনোৱে হাতত আনিছে চৰিয়া, লগত আছে একোখনকৈ কোৰ। প্লাষ্টিক ভৰ্তি হৈ পৰিছে ধানৰ লেচেৰি। এই দৃশ্যবোৰ দেখি আপোনাৰ বাৰু শৈশৱলৈ মনত পৰিছেনে? এই যে নৰা থকা পথাৰত নিগনি এন্দুৰৰ গাঁত খান্দি ধানৰ লেচেৰি বুটলি অনাৰ সময়বোৰ। সময় সলনি হ'লেও, কৃত্ৰিমতাই আৱৰি ধৰিলেও, পথাৰ থকালৈকে, ভঁৰাল থকালৈকে এই চহকী সোণোৱালী শৈশৱ সদায়েই থাকিব। আৰু তাৰেই এতিয়া ভৰি পৰিছে আঘোণৰ পথাৰ। আঘোণৰ ধান কাটি পথাৰ আজৰি হোৱাৰ লগে লগেই শিশু চেমনীয়াৰ আৰম্ভ হয় ব্যস্ততা। দল বান্ধি পথাৰলৈ যাবলৈ আৰম্ভ হয় প্ৰস্তুতি। কিয়নো নিগনি এন্দুৰৰ গাঁতৰ পৰা ধান বুটলিব লাগিব। দল বান্ধি পথাৰলৈ যোৱাৰ লগে লগে এজনৰ কাষত এন্দুৰ নিগনিৰ বাট বিচৰাৰ দায়িত্ব। কোনোজনে অৱশিষ্ট নৰা উঘালি ছিঙিব, কোনোজনে আকৌ বিচাৰি পোৱা গাঁতটো খান্দিব, আন কোনোজনে গাঁতত হাত এখন ভৰাই ধানৰ লেচেৰি উলিয়াব। আৰু সেই ধানৰ লেচেৰিৰেই আৰম্ভ হ'ব পৰিকল্পনা। লগ ভাত খাব নে বিক্ৰী কৰিব? এয়াই চহা জীৱনৰ চেমনীয়াৰ জীৱন, শৈশৱৰ সময়। এয়াই আঘোণ, এয়াই পথাৰ চহকী অসম। এয়াই পথাৰ চহকী চহা জীৱনৰ সোণোৱালী শৈশৱ। ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, প্ৰথম খবৰ।